নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী স্পষ্টকৈ কৈছে কাইলৈ 9 বজাত বটদ্ৰৱা থানাত উপস্থিত হ'ব মুখ্যমন্ত্ৰী গতিকে গৌৰৱ গগৈলৈ মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰিছে মই খাজু আপুনো খাজুনে বুলি উল্লেখ কৰিছে কাইলৈ 9 বজাত বটদ্ৰৱালৈ মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ মাতিছে আৰু গীতাত হাত থৈ শপত খাবলৈ কৈছে যে পাকিস্তানলৈ গৈ গৌৰৱ গগৈয়ে কাক লগ কৰিছিল তাৰ সমান্তৰালকৈ পাকিস্তানৰ বেংক একাউণ্টৰ তথ্য ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে এই কথা আৰু এই গীতাৰ হাত থৈ শপত খোৱাৰ যি প্ৰত্যাহ্বান দিছিলে সেই প্ৰত্যাহ্বান গৌৰৱ গগৈ বুলি উল্লেখ কৰিছে গৌৰৱ গগৈৰ প্ৰত্যাহ্বান একচেপ্ট কৰি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে যে মই কাইলৈ 9 বজাত বটদ্ৰৱা থানাত উপস্থিত হ'ম গতিকে গৌৰৱ গগৈও সেই ঠাইত উপস্থিত হ'ব লাগিব আৰু গৌৰৱ গগৈয়ে স্পষ্ট কৰিব লাগিব পাকিস্তানৰ বেংক একাউণ্টৰ কথা তাৰ সমান্তৰালকৈ ৰাৱলপিণ্ডিত গৈ গৌৰৱ গগৈয়ে কি কৰিছিল সেই সকলো কথা ক'ব লাগিব স্পষ্টকৈ আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং ৰাজ্যৰ ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ বতৰত কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতি সকলো সীমা চেৰাই কংগ্ৰেছে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে সকলো সীমা চেৰাই কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতি কংগ্ৰেছে প্ৰমাণ দিব নোৱাৰি এতিয়া গাঁতত সোমাইছে প্ৰমাণ দিব নোৱাৰি এতিয়া গাঁতত সোমাইছে কংগ্ৰেছ আনহাতে গৌৰৱ গগৈলৈ মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক যি প্ৰত্যাহ্বান দিছিলে সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে কাইলৈ পুৱা 9 বজাত বটদ্ৰৱা থানাত উপস্থিত হ'ব মুখ্যমন্ত্ৰীয়ে কৈছে মই গীতাত ধৰি শপত খাম আৰু পৰিয়ালৰ সকলো সম্পত্তিৰ তথ্য দাঙি ধৰিম কিন্তু মুখ্যমন্ত্ৰীয়ে ওলোটা প্ৰশ্ন কৰিছে গৌৰৱ গগৈলৈ মই খাজু কিন্তু আপুনি খাজুনে বুলি প্ৰশ্ন কৰিছে গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰ সকলো তথ্য ৰাজহুৱা কৰাৰ দাবী উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে পাকিস্তানলৈ গৈ কাক লগ কৰিছিল গৌৰৱ গগৈ সেয়াও স্পষ্ট কৰিব লাগিব গীতাত হাত থৈ ক'ব লাগিব সেই সত্য পাকিস্তানলৈ গৈ কাক লগ কৰিছিল গৌৰৱ গগৈ ৰাৱলপিণ্ডি ভ্ৰমণৰ ৰহস্য ফাদিল কৰিবলৈও গৌৰৱ গগৈক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ শপত খোৱাৰ প্ৰস্তাৱ গৌৰৱৰহে আছিল কিন্তু এতিয়া গৌৰৱ পিছ হুহকিলে নহ'ব সেই কথা স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে আনহাতে বটদ্ৰৱা নহ'লে গুৱাহাটীতে মুখামুখি হওক বটদ্ৰৱাত যদি নোৱাৰে গৌৰৱ গগৈয়ে গুৱাহাটীলৈ আহক গুৱাহাটীতো মই লগ কৰিবলৈ সাজু বা গৌৰৱ গগৈয়ে যি স্থানতেই নকওক তাত মই যাবলৈ সাজু আৰু এনেকৈ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীক যি প্ৰত্যাহ্বান দিছিল মুখ্যমন্ত্ৰীক যি চেলেঞ্জ দিছিল সেই প্ৰত্যাহ্বান বৰ্তমান মুখ্যমন্ত্ৰীয়ে একচেপ্ট কৰিছে আৰু ওলোটাকৈ গৌৰৱ গগৈলৈ প্ৰশ্ন উত্থাপন কৰিছে আপুনি কোৱা গৌৰৱ গগৈয়ে কোৱা যিসমূহ কথা সেইসমূহ কথা মানি ল'ব মুখ্যমন্ত্ৰীয়ে গীতাত হাত থৈ শপত খাব কিন্তু গৌৰৱ গগৈয়েও গীতাত হাত থৈ শপত খাব লাগিব যে তেওঁৰ পাকিস্তানৰ বেংক একাউণ্টত তেওঁলোকৰ একাউণ্ট নাই পাকিস্তানত তেওঁলোকৰ বেংক একাউণ্ট নাই বুলি ক'ব লাগিব বা যদি আছে সেইসমূহ তথ্য দিব লাগিব আনহাতে ৰাৱলপিণ্ডিত গৈ গৌৰৱ গগৈয়ে কাক লগ কৰিছিল সেয়াও স্পষ্ট কৰিব লাগিব মুখ্যমন্ত্ৰীয়ে ওলোটাকৈ প্ৰশ্ন কৰিছে মই খাজু কিন্তু গৌৰৱ গগৈ খাজুনে বুলি প্ৰশ্ন উত্থাপন কৰিছে পাকিস্তানলৈ গৈ কাক লগ কৰিছিল গৌৰৱ গগৈয়ে গীতাত হাত থৈ ক'ব লাগিব সেই কথা ৰাৱলপিণ্ডি ভ্ৰমণৰ ৰহস্য ফাদিল কৰিবলৈ গৌৰৱ গগৈক প্ৰত্যাহ্বান হিমন্ত বিশ্ব শৰ্মাৰ শপত খোৱাৰ প্ৰস্তাৱ গৌৰৱৰহে আছিল এতিয়া পিছ হুহকিলে নহ'ব বুলি সকিয়নি মুখ্যমন্ত্ৰীৰ বটদ্ৰৱা নহ'লে গুৱাহাটীতে লগ হওক বুলি মুখ্যমন্ত্ৰীয়ে কৈছে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক সেই স্বাধীনতা দিছে যে আপুনি যদি বটদ্ৰৱা দূৰ হয় তেন্তে গুৱাহাটীতে লগ কৰিম বুলি কওক লগ কৰা হ'ব কিন্তু মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰিছে যে গীতাত হাত থৈ মই শপত খাম কিন্তু গৌৰৱ গগৈয়েও গীতাত হাত থৈ শপত খাব লাগিব যদি গৌৰৱ গগৈয়ে সেয়া পাৰিবনে নোৱাৰে প্ৰশ্ন উত্থাপন কৰিছে আৰু কাইলৈ 9 বজাত ৰাজ্যৰ ৰাজনীতিত হয়তো এটা নতুন মূৰ ল'ব পাৰে 9 বজাৰ লগে লগে কি হ'ব কি নহ'ব সকলোৰে মাজত চাঞ্চল্য বৃদ্ধি পাইছে আৰু মুখ্যমন্ত্ৰীয়ে খন্তেক সময় পূৰ্বে সামাজিক মাধ্যম যোগে ফেচবুক লাইভ যোগে গৌৰৱ গগৈ আৰু কংগ্ৰেছক প্ৰত্যাহ্বান দি গৈছে কংগ্ৰেছে নিকৃষ্ট ৰাজনীতি কৰিছে আৰু প্ৰমাণ দিব নোৱাৰি কংগ্ৰেছ বৰ্তমান গাঁতৰ তলত সোমাইছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে
আৰু গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক দিয়া প্ৰত্যাহ্বান গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু আনহাতে গৌৰৱ গগৈকো প্ৰত্যাহ্বান দিছে যে আপুনি কাইলৈ 9 বজাত বটদ্ৰৱা থানলৈ আহক আৰু তাত শপত খাওক যে আপোনাৰ পত্নীৰ পাকিস্তানৰ তাত বেংক একাউণ্ট নাই, যদি আছে সেইসমূহ ৰাজহুৱা কৰক, যদি পাকিস্তানৰ বেংক একাউণ্ট আছে সেইসমূহ ৰাজহুৱা কৰক, পাকিস্তানলৈ গৈ গৌৰৱ গগৈয়ে কাক লগ কৰিছিল সেইসমূহো কওক, গীতাত হাত থৈ সকলো সত্য ক'ব লাগিব। আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ এক্সক্লুচিভ মন্তব্য আছে, মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছোঁ। দুই এটা কথাত কংগ্ৰেছ দল কিছু সীমা চেৰাই গ'ল। বিশেষকৈ যোৱা দুদিন ধৰি বিভিন্ন ধৰণৰ পাছপোৰ্ট, ভিছা, সম্পত্তি, ফটোশ্বপ, AI, ফটোষ্টেট যিমানবিলাক কৰিব পাৰে তেওঁলোকে সকলোৰে সীমা চেৰাই গ'ল আৰু এতিয়া তেওঁলোকে কোনো কথাকে প্ৰমাণ কৰিব নোৱাৰি যোৱাকালিৰে পৰা সাৰ সুৰ নোহোৱাকৈ এক প্ৰকাৰ তেওঁলোকে গাঁতৰ ভিতৰত সোমাবলৈ বাধ্য হ'ল। যোৱা দুদিন ধৰি কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে বাৰে বাৰে সাংবাদিকসকলক এটা কথা কৈ আছে যে হিমন্ত বিশ্ব শৰ্মাই গীতাত ধৰি শপত খাই ক'ব পাৰিব নেকি যে তেওঁৰ বিদেশত কোনো সম্পত্তি নাই। গৌৰৱ গগৈ ডাঙৰীয়া, মই আপোনাৰ এই প্ৰত্যাহ্বান স্বীকাৰ কৰিছোঁ। মোৰ ফালৰ পৰা মই আপোনাক প্ৰস্তাৱ দিছোঁ যে অহাকালি ৰাতিপুৱা 9 বজাত বটদ্ৰৱা থানত আমি দুয়োগৰাকী উপস্থিত হ'ব পাৰোঁ। মই ভাগৱত গীতাত ধৰি আৰু ভাগৱতক ধৰি ভাগৱত মূৰত লৈ মই মোৰ শপত বাক্য পাঠ কৰিম আৰু লগতে মোৰ যিমান বেংক একাউণ্টছ আছে, আমাৰ পৰিয়ালৰ মোৰ পত্নীৰ, মোৰ ল'ৰা ছোৱালীৰ পাছপোৰ্ট আছে, যিমান আছে গোটেইখিনি মই আপোনালোকৰ আগত বা আপোনাৰ আগত দাঙি ধৰিম। মোৰ মাত্ৰ এটাই অনুৰোধ যে একেটা কাম কৰিবলৈ আপুনি প্ৰস্তুত আছেনে নাই। আপোনাৰ পত্নীৰ পাকিস্তানৰ বেংক একাউণ্ট, ইংলেণ্ডৰ প্ৰপাৰ্টি, এই গোটেইবিলাক আপুনিও দেখুৱাব লাগিব নিশ্চিতভাৱে। আৰু ভাগৱত গীতাত ধৰি আপুনিও এবাৰ হ'লেও ক'ব লাগিব যে পাকিস্তানত থকা সময়ছোৱাত আপুনি কাৰ কাৰ আতিথ্য লৈছিলে আৰু আপুনি কি ধৰণে 7টা দিন অতিবাহিত কৰিছিল, ৰাৱালপিণ্ডিলৈ আপুনি কিয় গৈছিল। ভাগৱত গীতাত ধৰি শপত খোৱাৰ প্ৰত্যাহ্বান মই দিয়া নাই, এই প্ৰস্তাৱ আপোনাৰ আছিল আৰু আপোনাৰ এই প্ৰস্তাৱ মই স্বীকাৰ কৰিছোঁ। অনুগ্ৰহ কৰি কোনোবা এজন সাংবাদিকক কৈ দিলেই হ'ল যে অহাকালি ৰাতিপুৱা 9 বজাত বটদ্ৰৱা থানত আমি দুয়োজন উপস্থিত থাকিম। মই 8:45 বজাত গৈ বটদ্ৰৱা পাই যাম। আৰু যদি আপুনি ভাবে যে নহয় গুৱাহাটীত হ'ব লাগে, বটদ্ৰৱা থানত যাব আপোনাৰ কষ্ট হ'ব, তাৰ কাৰণেও মই প্ৰস্তুত আছোঁ। এবাৰ দুই এটা কথাত কংগ্ৰেছ দল কিছু সীমা চেৰাই গ'ল। বিশেষকৈ যোৱা দুদিন ধৰি বিভিন্ন ধৰণৰ পাছপোৰ্ট, ভিছা, সম্পত্তি, ফটোশ্বপ, AI, ফটোষ্টেট যিমানবিলাক কৰিব পাৰে তেওঁলোকে সকলোৰে সীমা চেৰাই গ'ল আৰু এতিয়া তেওঁলোকে কোনো কথাকে প্ৰমাণ কৰিব নোৱাৰি যোৱাকালিৰে পৰা সাৰ সুৰ নোহোৱাকৈ এক প্ৰকাৰ তেওঁলোকে গাঁতৰ ভিতৰত সোমাবলৈ বাধ্য হ'ল। যোৱা দুদিন ধৰি কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে বাৰে বাৰে সাংবাদিকসকলক এটা কথা কৈ আছে যে হিমন্ত বিশ্ব শৰ্মাই গীতাত ধৰি শপত খাই ক'ব পাৰিব নেকি যে তেওঁৰ বিদেশত কোনো সম্পত্তি নাই। গৌৰৱ গগৈ ডাঙৰীয়া, মই আপোনাৰ এই প্ৰত্যাহ্বান স্বীকাৰ কৰিছোঁ। মোৰ ফালৰ পৰা মই আপোনাক প্ৰস্তাৱ দিছোঁ যে অহাকালি ৰাতিপুৱা 9 বজাত বটদ্ৰৱা থানত
আমি দুয়োগৰাকী উপস্থিত হ'ব পাৰোঁ। মই ভাগৱত গীতাত ধৰি আৰু ভাগৱতক ধৰি ভাগৱত মূৰত লৈ মই মোৰ শপত বাক্য পাঠ কৰিম আৰু লগতে মোৰ যিমান বেংক একাউণ্টছ আছে, আমাৰ পৰিয়ালৰ মোৰ পত্নীৰ, মোৰ ল'ৰা ছোৱালীৰ পাছপৰ্ট আছে, যিমান আছে গোটেইখিনি মই আপোনালোকৰ আগত বা আপোনাৰ আগত দাঙি ধৰিম। মোৰ মাত্ৰ এটাই অনুৰোধ যে একেটা কাম কৰিবলৈ আপুনি প্ৰস্তুত আছেনে নাই। আপোনাৰ পত্নীৰ পাকিস্তানৰ বেংক একাউণ্ট, ইংলেণ্ডৰ প্ৰপাৰ্টি, এই গোটেইবিলাক আপুনিও দেখুৱাব লাগিব নিশ্চিতভাৱে। আৰু ভাগৱত গীতাত ধৰি আপুনিও এবাৰ হ'লেও ক'ব লাগিব যে পাকিস্তানত থকা সময়ছোৱাত আপুনি কাৰ কাৰ আতিথ্য লৈছিলে আৰু আপুনি কি ধৰণে 7টা দিন অতিবাহিত কৰিছিল, ৰাৱালপিণ্ডিলৈ আপুনি কিয় গৈছিল। ভাগৱত গীতাত ধৰি শপত খোৱাৰ প্ৰত্যাহ্বান মই দিয়া নাই, এই প্ৰস্তাৱ আপোনাৰ আছিল আৰু আপোনাৰ এই প্ৰস্তাৱ মই স্বীকাৰ কৰিছোঁ। অনুগ্ৰহ কৰি কোনোবা এজন সাংবাদিকক কৈ দিলেই হ'ল যে অহাকালি ৰাতিপুৱা 9 বজাত বটদ্ৰৱা থানত আমি দুয়োজন উপস্থিত থাকিম। মই 8:45 বজাত গৈ বটদ্ৰৱা পাই যাম। আৰু যদি আপুনি ভাবে যে নহয় গুৱাহাটীত হ'ব লাগে, বটদ্ৰৱা থানত যাব আপোনাৰ কষ্ট হ'ব, তাৰ কাৰণেও মই প্ৰস্তুত আছোঁ। বাৰু